ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱেৰে অভিযান অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। প্ৰতিদিনাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সাফল্য লাভ কৰিছে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বাধীন আৰক্ষীৰ দলে। আজি পুনৰ যোৰহাটত আৰক্ষীৰ অভিযানত জব্দ হ'ল নিষিদ্ধ ড্ৰাগছ। যোৰহাটৰ লায়ন্স চকু চিকিৎসালয়ৰ সমীপৰ পৰা উত্তম বৰা নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য 1 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৰহাটত ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। যুৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্যৰে আৰক্ষীৰ এই অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে। ঋষিকেশ হাজৰিকাৰ নেতৃত্বত যোৰহাট আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰা ধাৰাবাহিক সফলতাই সচেতন মহলৰ মাজতো সৃষ্টি কৰিছে আশাৰ সঞ্চাৰ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, উপনৈনী। আমি লাগি আছো আমাৰ অনাৰেবল এছএছপি ছাৰৰ ডাইৰেকশ্যন মতে আমি মাল্টিপল টিমছ আমাৰ যোৰহাট টাউনত আমি ড্ৰাগছৰ এগেইনষ্টত অপাৰেশ্যন চলি আছিলে আৰু এইটো নিৰন্তৰ চলি থাকিব। আজি এতিয়া শেহতীয়া মতে আমি এজন এটা নাম কি আছিলে উত্তম বৰা চিনামৰাৰ যুৱক এলেছ বিজু আমাৰ বহুত দিনৰ খবৰ আছিলে, আমাৰ তাৰ পৰা নজৰ আছিলে, তো আজি ধৰা হ'ল প্ৰায় 18 গ্ৰাম ড্ৰাগছ তাৰ পৰা জব্দ কৰা হৈছে। বজাৰ মূল্য কিমান মান হ'ব? এইটো আজিৰ তাৰিখততো ক্ৰাইচিছ হেৰিয়াত লক্ষাধিক টকাই হ'ব অলমষ্ট। দ্বিতীয়টো সফল অভিযান কিন্তু চলি থাকিব আৰু অপাৰেশ্যন। ক'ৰ পৰা আহিছিলে তেওঁ? চিনামৰ পৰা আহিছিলে। কোনডোখৰ জেগাত ধৰিলে? এইটো লায়ন্স ক্লাবৰ সন্মুখত।